প্ৰশস্ত সময় কোনটো? দিনৰ বেলা নে ৰাতিৰ বেলা? দিনৰ বেলা। ৰাতি গ'লে দৰ্জা খুলি নিদিবও পাৰে। আজিৰ যুগততো ভুলতো নিদিয়ে। ভয় হ'ল নহয়, কোন বুলিব, কি ৰূপত আহিছে ঠিক নাই। পিতামহ ভীষ্ম শৰসজ্জাত পৰিছিল কোন বেলা? দক্ষিণায়ন কালত। কাৰণ তেওঁ জানিছিল এতিয়া যদি মই শৰীৰটো এৰিবলৈ হয় সহজে ঊৰ্ধ্বদৈহিক যাত্ৰা কৰিব নোৱাৰোঁ। সেইবাবে বাট চালে কিহলৈ? উত্তৰায়ণ বেলালৈ। উত্তৰায়ণ বেলাত যাতে মই শৰীৰ এৰিলে সহজে ঊৰ্ধ্বদৈহিক যাত্ৰা কৰিব পাৰিম। সেইকাৰণে চাবচোন পাঠৰ আসনখনো কেনি থাকে? উত্তৰ দিশলৈ। ভাগৱতৰ আৰম্ভণিতে পৰীক্ষিত গৈ পেলাই কোন দিশে বহিছেগৈ? উত্তৰ দিশে। বিদুৰো গৈছে কেনি? উত্তৰ দিশে। হয়নে? উদ্ধৱ গৈছে কেনি? উত্তৰ দিশে। ভকতৰ উত্তৰ দিশত এনেকুৱা কি আছে? কাৰণ আমাক কি লাগে? উত্তৰায়ণ গতি, উত্তৰণ লাগে জীৱনত, নহয়নে? ভগৱানৰ উপাসনাটো আমি পূব দিশত কৰোঁ। ওপৰ বুলি ক'লে আমি আকাশলৈ যাওঁ, ভগৱান ওপৰত আছে। এইটো ওপৰ দিশ নহয়, এইটো ঊৰ্ধ্ব দিশ নহয়। আমি যে কওঁ ভগৱান ওপৰত আছে, ভগৱান ক'ত আছে? পূব দিশত আছে। কেনেকৈ আছে? বিজ্ঞানতেচোন আমি পঢ়িছোঁ সূৰ্যটো মাজত আছে, নহয়নে? সূৰ্যটোৰ চাৰিওফালে পৃথিৱীখন ঘূৰি আছে। পৃথিৱীৰ উত্তৰ মেৰুটো কোনো নাই, দক্ষিণ মেৰুটো কোনো নাই, আমি এই ছাইডটোতহে আছোঁ, হয়নে? তেতিয়া ছাইডত থকা মানুহখিনি যেতিয়া আঙুলিটো ওপৰলৈ বুলি দেখুৱায়, এইটো কি দিশ? এইটো সূৰ্যলৈ দিশ, এইটো ঊৰ্ধ্ব দিশ নহয়। মহাকাশত পূব দিশটো ঊৰ্ধ্ব দিশ হয়, হয়নে? সেইকাৰণে উপাসনা পূব দিশত। বোলে পূব দিশে সূৰ্য উদয় হয় কাৰণে উপাসনা নহয়, পূব দিশত সেইটো ঊৰ্ধ্বগামী দিশ। আৰু কল্পনা চাওক, এই নামঘৰত যে আসন ভাগ যে দিলে, পূৰ্ণ পৰ্যায় আসন ভাগ সাতখলপীয়া নহয় জানো? সাতখলপীয়া আসনখন মহাপুৰুষে নামঘৰ প্ৰতিষ্ঠা কৰাৰ আগতেওতো আপোনাৰ ঢেৰ মঠ মন্দিৰ আছিল, হয়নে নহয়? সাতখলপীয়া আসনৰ আৰ্হিটো ভাৰতৰ অন্য কোনো মঠ মন্দিৰত নাই, একমাত্ৰ নামঘৰ সত্ৰ পৰম্পৰা বাদে, হয়নে? ক'ৰ পৰা আনিলে? চিন্তাটো চাওক। ভাগৱতৰ ৩য় স্কন্ধত সৃষ্টি বৰ্ণনাৰ প্ৰসংগ যেতিয়া আহে, সৃষ্টি বৰ্ণনা কৰোঁতে আমি জানো যে 1935 চনত এডুইন হাবল নামৰ এজন বিজ্ঞানীয়ে যেতিয়া মহাকাশলৈ এটা কথা লক্ষ্য কৰি দেখা পাইছিল যে আমাৰ সৌৰজগতৰ বাহিৰত যিমানবিলাক তাৰকা ৰাজ্য আছে, সেই তাৰকা ৰাজ্যবিলাক ইখন সিখনৰ পৰা ক্ৰমাৎ আঁতৰি আঁতৰি গৈ আছে। আৰু এই কথাটো যেতিয়া বিজ্ঞানৰ জগতলৈ আহিল যে তাৰকা ৰাজ্যবিলাক ইখন সিখনৰ পৰা আঁতৰি আঁতৰি গৈ আছে, তাৰপিছত এইটো চিন্তা কৰি গম পোৱা গ'ল যে আমাৰ বিশ্ব ব্ৰহ্মাণ্ডখন ক্ৰমাৎ প্ৰসাৰ হৈ আছে। ৰবৰৰ বেণ্ডাল টানি দিলে যিদৰে বহল হৈ যায়, তাৰকা ৰাজ্যবিলাকো মহাকাশত প্ৰসাৰ হৈ হৈ গৈ আছে, ইখন সিখনৰ পৰা আঁতৰি আঁতৰি গৈ আছে। তাৰপিছত 1987 চনত পল ষ্টেইনহাৰ্ট নামৰ এজন বিজ্ঞানীৰ জৰিয়তে এটা থিয়ৰী আহিল, যিটো থিয়ৰীয়ে এইটো কথা স্পষ্ট কৰিলে যে মহাকাশখনত যদি বিস্তাৰ হৈছে, প্ৰসাৰণ হৈছে, তাৰ অৰ্থ এইটো যে অতীতত এনেকুৱা এটা সময় আছিল যিটো সময়ত গোটেই তাৰকা ৰাজ্যবিলাক একেলগ হৈ আছিল, নহয়নে? প্ৰসাৰণ হৈ গৈ আছে, আজিও হৈ গৈ আছে। তাৰকা ৰাজ্য চব মহাকাশত ইখন সিখনৰ পৰা আঁতৰি গৈ আছে। অতীতত যেতিয়া আমি যদি গৈ থাকোঁ তেতিয়াহ'লে এনেকুৱা এটা সময় পাম যিটো সময়ত সকলো তাৰকা ৰাজ্য এটা বিন্দুত আছিল, যিটোকে আমি স্পেচ টাইম ছিংগুলাৰিটি বুলি কওঁ, স্থান কালৰ একালিয়তা, নহয়নে? ভাগৱতত কি বৰ্ণনা কৰা হৈছে? সদৈৱ সৌম্য ইদমগ্ৰ আছিত একমেৱ দ্বিতীয়ম, যে সৃষ্টিৰ আদিতে সেই একমাত্ৰ এক ব্ৰহ্মই, উপনিষদৰ মন্ত্ৰ, যে সেই এক ব্ৰহ্মই স্থান কাল সকলোকে নিজত সমাবিষ্ট কৰি অদ্বৈত ৰূপত বৰ্তি আছিল, হয়নে? সেই অৱস্থাটো কি কোৱা হয়? অব্যক্ত অৱস্থা, য'ত কোনো স্থান কাল মায়াৰ কোনো অস্তিত্ব নাই। সেইবাবে ষ্টিফেন হকিঙেও কৈছিল যে মহানাদ বা বিগ বেঙৰ আগতে কোনো সময়ৰ অস্তিত্বই নাছিল। যাই হওক, তাত বোলে এটা ডাঙৰ বিস্ফোৰণ হৈছিল, মহানাদ বিস্ফোৰণ। সেই বিস্ফোৰণটোৰ পাছতে সৃষ্টিখনে বিস্তাৰ লাভ কৰিবলৈ আৰম্ভ কৰিলে। আমাৰ কোৱা হয় ইয়ৎ পিণ্ডে তৎ ব্ৰহ্মাণ্ডে। পিণ্ড মানে হৈছে শৰীৰটো। এই শৰীৰটোত যি যি আছে সেই সকলো বোলে বিশ্ব ব্ৰহ্মাণ্ডখনতো আছে। সৃষ্টিৰ আৰম্ভণি ক'ত হৈছে? অগ্নিত। তাত এটা বিস্ফোৰণ হৈছে ন? আৰু মহাপ্ৰলয়ৰ বৰ্ণনাত আহেগৈ সৃষ্টিখন ধ্বংসও হ'ব বোলে অগ্নিত। মানুহৰ সৃষ্টি ক'ৰ পৰা হৈছে? যেতিয়া মাতৃ গৰ্ভত পুৰুষৰ বীৰ্য আৰু স্ত্ৰীৰজ একেলগে হয়, মাতৃগৰাকীৰ গৰ্ভৰ নিৰ্দিষ্ট উষ্ণতা নোপোৱালৈকে
তাত ভ্ৰূণটোৰ বিকাশ সম্ভৱ নহয়। অৰ্থাৎ অগ্নি তাতো আছে। যিদৰে অগ্নি সৃষ্টিৰ আদিত আছিল, মাতৃগৰ্ভটো সেই একে অগ্নিয়ে আছে, হয়নে? আৰু আমাৰ সংস্কাৰ ক'ত হয়গৈ? অন্তিম সংস্কাৰ অগ্নিতেইটো হয়গৈ। অগ্নিয়ে এটা পদাৰ্থক স্থূল সূক্ষ্ম দুটা ৰূপত ভাগ কৰি দিব পাৰে, নহয়নে? আৰু আমি তামোল পাণটো ৱাগ কৰোঁ চাকি গছ জ্বলাইহে, নহয়নে? চাকি গছ নজ্বলোৱাকৈ কোনেও তামোল পাণটো ৱাগ নকৰে। কিয়? আমি চাকি গছক গুৰুবন্তী বুলি কওঁ, আমি গুৰুবন্তী বুলি কওঁ, কিন্তু তাত সাক্ষী ৰূপত কোন আছে? অগ্নি। অগ্নিক ঈশ্বৰৰ নেত্ৰ বুলি কোৱা হৈছে। এতিয়া সৃষ্টিৰ বিকাশতে বিৰাট ব্ৰহ্মাণ্ডখন যেতিয়া প্ৰকট হ'ল, তাৰে এটা গ্ৰহ আমি পৃথিৱীত আছোঁ, নহয়নে? পৃথিৱীকে ধৰি 1000খন 9টা গ্ৰহেৰে আমাৰ সৌৰমণ্ডল গঠিত। বিজ্ঞানে যেনিবা 8টি কয়। এনেকুৱাতো এখন সৌৰজগত নাই। আমাৰ সূৰ্যটোতকৈ বহুত ডাঙৰ ডাঙৰ সৌৰজগত আছে। ইণ্টাৰেষ্টিং লাগেনে? যে ভাগৱতত কেৱল বহি বহি পেলাই হৰি কথা শুনি শুনি পেলাই কেৱল মুক্তিৰ কথাই দেখুওৱা হোৱা নাই, ইয়াত প্ৰত্যেকজন ব্যক্তিৰ জিজ্ঞাসা নিৰ্বাপন কৰা হৈছে। সেয়া লাগিলে জ্ঞান বিজ্ঞান তদংগ ৰহস্য আমি যি বুলিয়ে নকওঁ, হয়নে? যিজনে যি বিচাৰে সেই ধাৰাৰে ইয়াত সকলো বিষয় দিয়া হৈছে। এনেকুৱা হাজাৰ হাজাৰ সৌৰজগত লগ লাগিবলৈ এখন তাৰকা ৰাজ্য হয়। এনেকুৱা তাৰকা ৰাজ্যবিলাক লগ লাগি আমাৰ ভূলোক নামৰ ব্ৰহ্মাণ্ডখন গঠিত হৈছে। ভূলোকৰ তলত বোলে আৰু 7খন ব্ৰহ্মাণ্ড আছে। অতল, বিতল, সুতল, তলাতল, ৰসাতল আৰু পাতাল, হয়নে? ভূলোকৰ ওপৰত আৰু 7খন আছে বোলে। ভূলোক, সুৰলোক, মহৰলোক, জনলোক, তপলোক, সত্যলোক। হাতে হাতে মিলি বোলে 14খন ভুৱন সজ্জিত হৈ আছে। এইটো পেৰেলেল ইউনিভাৰ্চৰ কনচেপ্ট 19ৰ দশকৰহে। ভাগৱতে 1000 বছৰ আগৰ পৰা এই বিষয়ে তথ্য আমাক দি থৈছে। এতিয়া চাওক, গাঁও ঘৰত যেতিয়া কি হয়, আমিয়ে সৰুতে সেইটো গালি শুনিছিলোঁ। মায়ে যেতিয়া কিবা এটা খাবলৈ কয়, নাখাওঁ, প্ৰথম 2-3 বাৰ অকণমান মৰমত কয় আৰু খোৱা আহোন। যেতিয়া দেখে এইটো খুন চেলাই থাকিলে নহ'ব, এইটো নাখায়, তেতিয়া কয় খালে খা, নহ'লে চৰৰ কোবত 14 ভুৱন দেখি যাবি। এনেকুৱা এটা গালি এটা আছে আমাৰ সমাজত, হয়নে? মাকসকলে ল'ৰা ছোৱালীক দিয়ে। গালিটিতো কি শব্দ এটা আছে, কি 14 ভুৱন, নহয়নে? অসমীয়া মানুহৰ শক্তি চাওক। আজিকালি মহাকাশ বিজ্ঞানেও 14খন ব্ৰহ্মাণ্ডৰ কল্পনাই কৰিব পৰা নাই। অসমীয়া মাকে নিজৰ ল'ৰাটোক গালি পাওঁতে 14 ভুৱনৰ কথা কয়। ক'ৰ পৰা আহিল? এই 14খন ভুৱন সজ্জিত হৈ আছে। ভুৱন মানে কি? ব্ৰহ্মাণ্ড নহয় জানো? এই 14খন ব্ৰহ্মাণ্ডৰ ওপৰত এটা মায়াৰ আৱৰণ আছে। সেই মায়াৰ আৱৰণটোৰ অধিষ্ঠাত্ৰীয়ে হৈছে দেৱী দুৰ্গা। এতিয়া দুৰ্গা বুলি কৈ দিলে কিছুসকলে অকণমান নাকটো কুচাই দিয়ে, বুলিব এইজনে ভাগৱতৰ কথা কৈ পেলাই আকৌ দুৰ্গা কথা উলিয়ালে। মই দুৰ্গা পূজাৰ কথা ক'বলৈ যোৱা নাই। দুৰ্গা মানে কি বুজাইছে সেই কথাটো ক'বলৈ গৈছোঁ। দুৰ্গা শব্দটো ক'ৰ পৰা আহিছে? দুৰ্গৰ পৰা, হয়নে? আগতে যেনেকৈ ৰজাসকলে নিজৰ ৰাজ্যৰ সুৰক্ষাৰ নিমিত্তে দুৰ্গ নিৰ্মাণ কৰে, এই 14 ভুৱনত মায়াৰ আৱৰণটোৱে সুৰক্ষা দি আছে। সেইবাবেতো কয় মহাপুৰুষে ঘোষাত কিয় লিখিলে যে ব্ৰহ্মা আদি কৰি জীৱজত ৰাম 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 মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যায়। যে সত্যলোকত বহি থকা ব্ৰহ্মাদেৱৰ পৰা পাতালৰ নাগগণলৈকে সকলো মায়াৰ সংসাৰতেই আছে, হয়নে? আৰু এনেকুৱা এটা পুঞ্জ নাই, এনেকুৱা অনন্ত কোটি পুঞ্জ বোলে মহাকাশত ব্যাপ্ত হৈ আছে। তাৰ ঊৰ্ধত আছে বৈকুণ্ঠ। ন তদ ভাসয়তে সূৰ্য ন শশাঙ্ক না পাবকঃ ইয়দ গত্বা ন নিবৰ্তন্তে তদ্ধামং পৰমং মম। যে যি স্থানত চন্দ্ৰ সূৰ্যই পোহৰ দিয়াৰ কোনো প্ৰয়োজনীয়তা নাই, ঈশ্বৰৰ ব্ৰহ্মজ্যোতিৰে যি স্থান প্ৰকাশমান, যি স্থানলৈ জীৱ এবাৰ গ'লে আকৌ সংসাৰলৈ উভতিব নালাগে। আমি যিখন সৃষ্টিক দেখি আছোঁ, এইখন মাত্ৰ আমি জনাৰ মাত্ৰ 5% 95% আমাৰ ইন্দ্ৰিয় গ্ৰাহ্যৰ বাহিৰত আজি যিখন সৃষ্টিক আপুনি মই জানো, হয়নে? যাক বিজ্ঞানে ডাৰ্ক মেটাৰ আৰু ডাৰ্ক এনাৰ্জি বুলি কয়। বাৰু যাই হওক, এতিয়া সময়ও কৈছে অকণমান কথাখিনি চমুৱাম আৰু, নহয় জানো? কাৰণ সময়লৈ কথা আছে আৰু সকলোৱে মনবিলাকলৈ মুখমণ্ডললৈ চাই বুজি পোৱা গৈছে। তাৰ পাছত সেই বৈকুণ্ঠৰ 7টি ভাগ, সেই 7টি ভাগৰ আৰ্হিত মহাপুৰুষে গাঁৱৰ নামঘৰত কি দিলে? 7 খলপীয়া সিংহাসনখন দিলে। তাৰে আধাৰত যেনিবা ঠাই সাপেক্ষে 2 খলপীয়া 3 খলপীয়া আসন স্থাপন কৰে, নহয়নে? কিয় দিলে? 7 খলপীয়া আসনখন তেতিয়াহ'লে ক'ৰ আৰ্হি?
14খন ব্ৰহ্মাণ্ডৰ বাহিৰৰ এখন ব্ৰহ্মাণ্ডৰ আৰ্হি কিয় দিলে যাতে দেখি পেলাই মনত পৰে জীৱ অন্তিম সময়ত তালৈকে উভতিব লাগিব সেইবাবে মহাপুৰুষে এটি যোজনাত লিখিছে বোলে বৈকুণ্ঠৰ পৰা আহো একেলগে বাটত হেৰাল লগ সত্যত এটা দাপৰত বিচাৰি কলিত পাইছো লগ বৈকুণ্ঠৰ পৰা বোলে আহোঁতে একেলগে আহিছিলোঁ বাটত লগ হেৰাই থাকিল সত্যত এটা দাপৰত বিচাৰি বিচাৰি এতিয়া কলিত লগ পাইছোঁ বোলে জীৱৰ উৎপত্তি পৰমাত্মাৰ পৰা পৰমাত্মা থাকে ক'ত বৈকুণ্ঠত আদিতে জীৱবিলাকো বোলে বৈকুণ্ঠতে আছিল কিন্তু জীৱসকলে কি কৰিলে এটা ইচ্ছা প্ৰকাশ কৰিলে যে আমিও অকণমান ভোগ কৰিব বিচাৰোঁ তেতিয়া বোলে সংসাৰলৈ পঠাই দিলে আৰু মায়াৰ আৱৰণটো ভেদ কৰি থৈ গুচি অহাৰ কাৰণে নিজৰ ঘৰখনৰ কথা পাহৰি থাকিলোঁ আমি সেইকাৰণে ইয়াত যি পালোঁ চব নিজৰ বুলি ভাবি ল'লোঁ কিন্তু ইয়াত পোৱা একোৱেই নিজৰ নহয় হয়নে সকলো আনৰ পৰা ধাৰে লোৱা বস্তু আমি ঋণত চলি আছোঁ টকা পইচাত ঋণত নচলিব পাৰে কিন্তু শৰীৰটো ঋণত পোৱা বস্তুহে মাটিৰ পৰা পোৱা বস্তু মাটিতেইটো মিলিব নহয়নে খেতিটো কৰিছোঁ সেয়া লাগিলে বুট মাহৰ হওক মগু মাহৰ হওক চাউল কেইটাৰ হওক ফল মূলৰ হওক যিয়েই নহওক খোৱা বস্তুটোতো মাটিৰ পৰাই উৎপন্ন হৈছে নহয়নে খোৱা বস্তুটো যেতিয়া খোৱা গ'ল পেটটোত পৰাৰ লগে লগে অন্নৰ পৰা ৰস নহয়নে হজম হোৱাৰ যেতিয়া পেটটোত পৰিলে পাচন ক্ৰিয়া হ'ল পাচন ক্ৰিয়া হোৱাৰ লগে লগে তাৰ পৰা যি ৰস নিৰ্গত হ'ল শৰীৰৰ বিভিন্ন অংগলৈ সিহঁত গুচি গ'ল আৰু তাৰ যিখিনি নিষ্কাশিত বৰ্জনীয় দ্ৰব্য বিস্তাৰ ৰূপত শৰীৰৰ পৰা ওলাই গ'ল অন্নৰ পৰা ৰস আৰু সেই ৰসখিনিৰ পৰা কি নিৰ্মাণ হয় 8% ব্লাড তেজ ৰক্তৰ পৰা মাংসৰ পৰা মেদৰ পৰা অস্থিৰ পাছত মজ্জাৰ পাছত পুৰুষৰ শৰীৰত বীৰ্য স্ত্ৰী শৰীৰত স্ত্ৰী ৰজ নিৰ্মাণ হয় হয়নে শৰীৰৰ বৰ্জনীয় দ্ৰব্য বীৰ্য বা শুক্ৰ একমাত্ৰ পদাৰ্থ যিটো পদাৰ্থত প্ৰাণ শক্তি থাকে সেইবাবে তাক ধাৰণ কৰাটোক ব্ৰহ্মচৰ্য বুলি কয় হয়নে যাত্ৰাটো চাওক অন্নৰ পৰা ৰসৰ পৰা ৰক্তৰ পৰা মাংসৰ পৰা মেদৰ পৰা অস্থিৰ পৰা বীৰ্য সেই বীৰ্যই মাতৃগৰ্ভত স্থাপন হ'লে ৰূপ পায় ভ্ৰূণটোৰ পৰা বিকাশ পায় শৰীৰটো হয়নে 9 মাহ 10 দিনত 19ৰ দশকত যেতিয়া এক্স-ৰে আল্ট্ৰাছাউণ্ড এইবিলাক উদ্ভাৱন হ'বলৈ ধৰিলে তেতিয়াহে গম পালে যে মাতৃগৰ্ভত কেনেকৈ সন্তানটো বিকাশ হয় ভাগৱতৰ 3য় স্কন্ধ চালে আমি তাত স্পষ্ট ব্যাখ্যা পাওঁ এজ ইট ইজ প্ৰথম মাহত কি হয় দ্বিতীয় মাহত কি হয় তৃতীয় মাহত কি হয় নহয়নে 9 মাহ 10 দিন বিকাশ হোৱাৰ পাছত তাৰ জন্ম হয় প্ৰথম সম্পৰ্কটো কাৰ লগত আৰম্ভ কৰে প্ৰথম ৰিলেশ্যনটো জীৱৰ কাৰ সৈতে হয় খোৱা বস্তুৰ সৈতে হয়নে কেনেকৈ হয় চাবচোন কেঁচুৱাটোৱে যেতিয়া অকণমান মাকৰ কোচৰ পৰা মাটি লৈ আহে সি যিহকে পায় তাকে মুখলৈ নিয়ে হয়নে মাটিৰ লডা এটা পাইছে তাকো মুখলৈ নিব পলিথিনৰ টুকুৰা এটা পাইছে তাকো মুখলৈ নিব প্ৰথম সৃষ্টিলৈ আহিয়ে সম্পৰ্কটো কাৰ সৈতে গঢ়িলে খোৱা বস্তুৰ সৈতে মাকৰ সৈতেও গঢ়া নাই কিন্তু কাৰণ তেতিয়ালৈকে সি জানিব পৰা হোৱা নাই নহয় খোৱা বস্তুৰ সৈতে সেইবাবে শৰীৰটো প্ৰথম নিৰ্মাণ কিহে হয় বুলি কোৱা অন্নময় কোষ শৰীৰৰ পঞ্চকোষৰ প্ৰথমটো আৱৰণেই হয় অন্নৰ জৰিয়তে কিন্তু তাৰ গতিটো চাওক লাহেকৈ যেতিয়া খোজ কাঢ়িব পৰা হ'ল সিদিনালৈকে যিটো কেঁচুৱাই যিহকে পাইছিল তাকে মুখলৈ নিছিল খোজ কাঢ়িব পৰা হোৱাৰ লগে লগে মাকে আকৌ তাক খোৱাবলৈ পিছে দৌৰি ফুৰিব লাগে হয় নহয় সিদিনালৈকে যিহকে পাই তাকে মুখলৈ নিছিল এতিয়া কিয় দৌৰি ফুৰিব লগা হৈছে ইয়াৰ পাছত কি হয় আৰু অকণমান ডাঙৰ হোৱাৰ লগে লগে মাকে আৰু ভাল বস্তু ঘৰত বনাই থওক ঘৰত মনটো নাথাকে কেনেকৈ ঘৰৰ পৰা বাহিৰলৈ ওলাই যাওঁ লগৰকেইটাৰ লগত খেলিবলৈ যাওঁ এইটো ভাৱ আহি যায় একেটাইটো আছে পৰিৱৰ্তন কিয় হৈছে এইটোকে শাস্ত্ৰত কোৱা হ'ল পঞ্চকোষ সিদ্ধান্ত বুলি পূৰ্বতে সেইকাৰণে ষ্টেপ ৱাইজ সন্তানটোৰ পালন পোষণ হৈছিল সংস্কাৰ আছিল ন গৰ্ভ সংস্কাৰ পুংসৱন হিমন্তুনয়ন জাতকৰ্ম নামকৰণ অন্নপ্ৰাশন নিষ্ক্ৰমণকৰণ অক্ষৰাৰম্ভ সমাৱৰ্তন শেষত অন্ত্যেষ্টিলৈকে আজিকালি এইবিলাকত গুৰুত্ব এটা নাই খালি এটা সংস্কাৰ ধুনীয়াকৈ মেইনটেইন হৈ আছে সেইটো কি জানেনে অন্নপ্ৰাশন থকাৰো কাৰণ আছে অন্নপ্ৰাশনটোত খোৱাৰ মেটাৰটো আছে যে সেইকাৰণে সেইটো ধুনীয়াকৈ পাতে যেনিবা বাকীকেইটাত ইমান গুৰুত্ব এটা নাই যাই হওক খোৱা বস্তুটো প্ৰথম অন্নময় কোষটো বিকাশ হয় প্ৰথমতে তাক শুদ্ধ হাত্বিক অন্নখিনি দিব লাগে হয়নে তেতিয়া তাৰ ছিষ্টেমটো ঠিকেই যাব কিন্তু যদি মাত নুফুটোতেও হাড় মঙহৰ জোলকণ তাৰ মুখত দি দিছোঁ তাৰ সংস্কাৰটো কেনেকৈ হ'ব হয়নে আমিতো কওঁ ন কেঁচুৱা ল'ৰা ছোৱালীক বোলে একো নক'ব দেই নাপায় কেঁচুৱা ল'ৰা ছোৱালীৰ গাত গোসাঁই থাকে গোসাঁই মুখত তেতিয়াহ'লে কি দিছোঁ
সেইটোতো ভাবিব লাগিব হয়নে নহয় কোনে দিব জ্যেষ্ঠসকলেইতো দিব গতিকে প্ৰথম তাৰ শুদ্ধ সাত্বিক অন্নৰ সৈতে তাৰ পৰিচয় হৈছে অন্নৰ পৰা তাৰ শৰীৰটো নিৰ্মাণ হৈছে গতিকে অন্নটো শুদ্ধ সাত্বিক হয় নহয় খোৱা বস্তুটো ভাল হয়নে নহয় সেই পিয়ৰিটিটো লাগে হয়নে